নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগতম জনাইছো। প্ৰথমতে আমি কিছু দৃশ্যাংশ দেখাই দিব বিচাৰিম। Mar salgo, mar, mar, mar. क्या हो गया? पत्थर क्यों मार रहे हैं? এই দৃশ্যাংশখিনি মণিপুৰ মানে আমাৰ মণিপুৰ। এই মণিপুৰখন আজি প্ৰায় 22টা মাহে অশান্ত হৈ আছে। এই মণিপুৰখনত আজিও জুই জ্বলি আছে। তাৰ প্ৰমাণ হ'ল এইকেইটা ভিডিঅ'। এটা মণিপুৰত শেহতীয়াকৈ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছে আৰু মণিপুৰৰ ৰাষ্ট্ৰপতি শাসন দিয়া হৈছে। ৰাষ্ট্ৰপতি শাসন দিয়াৰ পাছতো মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক হোৱা নাই। স্বাভাৱিক নোহোৱা কথাটোত শেহতীয়া যিটো পৰিৱেশ সেইটো এটা কথাই প্ৰমাণিত হৈছে যে কুকি আৰু মেইটে জনগোষ্ঠীৰ মাজত এতিয়াও বিশ্বাস জন্মা নাই বা বিশ্বাসৰ সৃষ্টি হোৱা নাই। কিন্তু মণিপুৰত আচলতে কুকি আৰু মেইটে জনগোষ্ঠীৰ মাজত সংঘাত কেনেকৈ সৃষ্টি হৈছিল বা সংঘাত কিয় সৃষ্টি কৰা হৈছে সেইখিনি কথা আমি বিস্তৃতভাৱে কৈছোঁ। কিন্তু কথা হ'ল শেহতীয়াকৈ মণিপুৰত তাত সেনাবাহিনীৰ হস্তক্ষেপত কিছু কাম কৰা হৈছে। অস্ত্ৰ-শস্ত্ৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ জমা লোৱা হৈছে। কিন্তু তাৰ পাছত শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এটা নিৰ্দেশত মণিপুৰত যান-বাহনৰ চলাচল আৰম্ভ কৰা হৈছে, যিটো নাম দিয়া হৈছে ফ্ৰী মুভমেণ্ট। ফ্ৰী মুভমেণ্ট নামটো দিলেও ফ্ৰী মুভমেণ্টত তাত সেনাবাহিনীৰ উপস্থিতিত মণিপুৰৰ যিটো ৰাজ্যিক পৰিবহণ সেৱা আছে সেইটোৰ গাড়ীসমূহ আৰু কিছু গাড়ী চলাচল আৰম্ভ হৈছে। এতিয়া সেই আৰম্ভ হোৱাৰ পাছত পৰিস্থিতিটো কিন্তু চাবলগীয়া কেইবাটাও কথা। ইম্ফলৰ পৰা চুৰাচানপুৰ বা কুকি অধ্যুষিত যিবিলাক অঞ্চল আছে সেইসমূহলৈ যেতিয়া গাড়ী চলাচল আৰম্ভ কৰিছে সেই গাড়ীত কিন্তু যাত্ৰী নাই, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে সেই গাড়ীসমূহ চলাচলৰ পাছতে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা আৰম্ভ হৈছে। মণিপুৰ পুনৰ জ্বলিছে। এতিয়া সেই ক্ষেত্ৰত কুকি কাউন্সিল যিটো আছে, মণিপুৰৰ কুকিসকলৰ যিটো সংগঠন আছে, সৰ্বোচ্চ সংগঠন আছে, তেওঁলোকে ইনডেফিনিট শ্বাটডাউন ঘোষণা কৰিছে। তেওঁলোকে পুনৰ বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে শনিবাৰৰ নিশাৰ পৰা। আৰু সেই নিশাৰ পৰা শনিবাৰৰ নিশাৰ পৰা সম্পূৰ্ণ বন্ধ কাৰ্যসূচী ঘোষণা কৰাৰ পূৰ্বে হিংসাত্মক ঘটনা হৈছে। মণিপুৰত সেই যিসমূহ বাছ চলাচল কৰা হৈছে, যিসমূহ গাড়ী চলাচল কৰা হৈছে সেইসমূহ সেনাবাহিনীৰ উপস্থিতিৰ মাজতে জ্বলাই দিয়া হৈছে। সেনাবাহিনী উপস্থিত থকাৰ পাছতো জ্বলাই দিয়া হৈছে। তেনেদৰে মণিপুৰৰ আন এটা সংগঠন ফেডাৰেশ্যন অফ চিভিল ছ'চাইটি, যিটো মেইটেৰ সংগঠন, সেই সংগঠনটোৱেও কিন্তু ফ্ৰী মুভমেণ্টৰ বিৰোধিতা কৰিছে। যিটো ফ্ৰী মুভমেণ্ট বুলি কোৱা হৈছে, স্বাভাৱিক চাল চলনৰ যিটো ব্যৱস্থা কৰা হৈছে সেইটো তেওঁলোকেও বিৰোধিতা কৰিছে, তেওঁলোকেও প্ৰতিবাদ কৰিছে আৰু তেওঁলোকেও গাড়ীত অগ্নিসংযোগ কৰিছে। এতিয়া এই গোটেই কথাটোত মন কৰিবলগীয়া কথাটো হ'ল যে মণিপুৰৰ যিটো সংঘাত আছিলে, মণিপুৰৰ যিখিনি সংঘাত সৃষ্টি হৈছে মেইটে বা কুকিৰ মাজত, সেই সংঘাতখিনি কাৰ বাবে সৃষ্টি হৈছে, প্ৰথম প্ৰশ্ন। দ্বিতীয় কথা হ'ল যে এই পৰিস্থিতিটোক হাম কটাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে দুইটা যি জনগোষ্ঠী আছে, মেইটে আৰু কুকি, তেওঁলোকৰ যিখিনি সৰ্বোচ্চ সংগঠন আছে সেইখিনিৰ লগত আলোচনা কৰি এটা মীমাংসাত আহিব পাৰিলে। কিন্তু মীমাংসাত নাহি তেওঁলোকে গাড়ী চলাবলৈ ব্যৱস্থা কৰিছে, তেওঁলোকে যান-বাহন চলাবলৈ ব্যৱস্থা আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ। গতিকে পৰিস্থিতিটো বেয়া হৈছে। প্ৰথমে যদি সেই গোটেইকেইটা সংগঠনৰ লগত আলোচনা কৰি ল'লেহেঁতেন কেন্দ্ৰীয় চৰকাৰে, তেতিয়াহ'লে পৰিস্থিতিটো হয়তো বেলেগ হ'লহেঁতেন।
এতিয়া দিল্লীৰ পৰা অমিত শ্বাহ ডাঙৰীয়াই নিৰ্দেশ দিছে তাত পালন কৰা হৈছে কাৰণ ৰাষ্ট্ৰপতি শাসন চলি আছে জনগোষ্ঠীকেইটা বিশ্বাসত লৈ জনগোষ্ঠীকেইটালৈ আলোচনা কৰি সেই কামটো কৰিব লগা আছিলে তেওঁলোকৰ গাড়ী চলাচলটো তেতিয়া আৰম্ভ কৰিব লগা আছিলে যেতিয়া সন্মুখাসন্মুখী দুইটা জনগোষ্ঠী আৰু কেন্দ্ৰীয় চৰকাৰ বহিলেহেঁতেন এইটো প্ৰথম কথা দ্বিতীয় হৈছে ৰাষ্ট্ৰপতি শাসন দিয়াৰ পাছতো মণিপুৰ কিন্তু শান্ত হোৱা নাই যে কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষভাৱে শাসন নিজৰ হাতলৈ অনাৰ পাছতো ৰাজ্য চৰকাৰখন আঁতৰি যোৱাৰ পাছতো মণিপুৰত পৰিস্থিতি স্বাভাৱিক হোৱা নাই গতিকে সেই কথাখিনিয়ে এটা প্ৰমাণিত কৰে যে আজি 2টা বছৰে প্ৰায় 22টা মাহে মণিপুৰ আজিও অশান্ত হৈছে কি কাৰণত কিয় সেই মণিপুৰক আজিলৈকে পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰিলে সেই প্ৰশ্নটো উত্থাপন কৰাৰ প্ৰয়োজন আছে আৰু কেন্দ্ৰীয় চৰকাৰে কিয় ইয়াত ভূমিকা ল'ব পৰা নাই সেইটো কিন্তু মন কৰিব লগা কাৰণ নিজকে বিশ্বগুৰু বুলি কোৱা দেশখনে নিজৰ এখন ৰাজ্যৰ সমস্যা এটা সমাধান কৰিব পৰা নাই ৰাজ্যৰ মানুহখিনিৰ মাজত বিশ্বাস সৃষ্টি কৰিব পৰা নাই গতিকে সেই কথাটোতে মণিপুৰ এতিয়া অশান্ত হৈ আছে আৰু সেই কথাটো আমি কৈছো যে এখন ৰাজ্য ইমানটা মাহে প্ৰায় 22টা মাহে কিয় জ্বলাই ৰখা হৈছে এই পৰিৱেশ কিয় শান্ত কৰিব পৰা নাযায় You want to join Indian Army? Yes, I want to join. Okay, well, that is Indian Army. What would you call this army? This army? Huh? Volunteer. Just say volunteer. After this, would you still try to join Indian Army? Yes, I will try. Why do you want to join Indian Army? I just want to join. I cannot explain it. Have you seen army officers also wearing similar uniform, the fatigue dress? Yes. You are also wearing one, right? এটা কথাটো হল মণিপুৰৰ যেতিয়া সংঘাত সূত্ৰপাত হৈছে সেই সময়ৰ ঠিক পূৰ্বে অৰ্থাৎ সংঘাত আৰম্ভ হোৱাৰ পূৰ্বে মণিপুৰৰ উচ্চ ন্যায়ালয়ে এটা বিশেষ নিৰ্দেশ দিছিল সেই নিৰ্দেশটো অনুসৰি মেইটে জনগোষ্ঠীক এছটি বা অনুসূচিত জনজাতিৰ এটা মৰ্যাদা দিছিল অন্তৰ্ভুক্ত কৰাৰ কথা কৈছিল কিন্তু তাৰ পিছত 2024 চনত অৱশ্যে সেই নিৰ্দেশটো তেওঁলোকে বাতিল কৰে মণিপুৰ উচ্চ ন্যায়ালয়ে বাতিল কৰে কিন্তু সেই নিৰ্দেশটো দিয়াৰ পাছতে কিন্তু ঘনুঘানাকৈ প্ৰতিবাদ আৰম্ভ হৈছিল মণিপুৰত চেগাচুৰুকাকে সংঘাত আৰম্ভ হৈছে এটা সেই কথাটো কৈ দিয়াৰ কাৰণটো কি যে সেই মণিপুৰৰ যিটো পৰিস্থিতি এটা সৃষ্টি হৈছে দুটা জনগোষ্ঠীৰ মাজত যিটো পৰিৱেশ সৃষ্টি হৈছে তেনেকুৱা এটা পৰিৱেশ এতিয়া অৰুণাচলত আৰম্ভ হৈছে যে আমি নিবিচাৰো যে কোনো এখন ৰাজ্যত এনে ধৰণে দীঘলীয়া সংঘাত হওক যাৰ ফলত সাধাৰণ ৰাইজে পণবন্দী হয় এটা তেনেকুৱা ধৰণৰ পৰিৱেশ এটা অৰুণাচলতো আৰম্ভ হৈ গৈছে যে অৰুণাচল প্ৰদেশৰ চৰকাৰে এখন বিশেষ আইন আনিব বিচাৰিছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ছেপ্টেম্বৰ 2024 ত এটা নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয় ইটানগৰ যিখন বেঞ্চ আছে সেইখনে ছেপ্টেম্বৰ 24 তাৰিখে এটা নিৰ্দেশ দিছে সেই নিৰ্দেশটো অনুসৰি অৰুণাচল প্ৰদেশত এখন বিশেষ আইন আছে আইনখন হ'ল অৰুণাচল প্ৰদেশ ফ্ৰীডম অফ ৰিলিজিয়ন এক্ট 1978 পুনৰ কৈছো অৰুণাচল প্ৰদেশ ফ্ৰীডম অফ ৰিলিজিয়ন এক্ট APFR চমুকৈ 1978 চন সেইখন অৰুণাচল প্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰী যিজন প্ৰথম মুখ্যমন্ত্ৰী আছিলে PK থুংগুং তেওঁ মুখ্যমন্ত্ৰী হৈ থাকোতে সেই আইনখন আনিছিলে এই বিধানসভাত সেইখন আইন দাখিল হৈছিল কিন্তু সেইখন আইন পিছত ৰূপায়ণ কৰা নহল কোনো এখন চৰকাৰে ৰূপায়ণ নকৰে কিন্তু ছেপ্টেম্বৰ 2024 গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো ইটানগৰ বেঞ্চৰ যিটো নিৰ্দেশ সেই নিৰ্দেশ অনুসৰি সেই আইনখনৰ নিয়ম নীতিখিনি চৰকাৰক 6 মাহৰ ভিতৰত প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয় ইটানগৰ বেঞ্চে এই অৰুণাচল প্ৰদেশ ফ্ৰীডম অফ ৰিলিজিয়ন এক্টখনৰ নিয়মসমূহ 6 মাহৰ ভিতৰত ঠিক কৰিব দিছে সেই যিটো নিৰ্দেশটো লাভ কৰাৰ পাছতে অৰুণাচল প্ৰদেশৰ বিজেপি চৰকাৰ কিন্তু সাজু হৈছে বিজেপি চৰকাৰে কামকাজ আৰম্ভ কৰি দিছে ঘটনাটো মণিপুৰৰ নিচিনা যে মণিপুৰত সেই উচ্চ ন্যায়ালয়ে মেইটেসকলক জনজাতি ষ্টেটাছ দিয়াৰ পাছত যিধৰণে মণিপুৰত এটা অবিশ্বাসৰ পৰিৱেশ এটা সংঘাতৰ পৰিৱেশ সৃষ্টি হৈছিলে তেনেদৰে এতিয়া অৰুণাচলতো সেই আইনখন প্ৰণয়ন কৰাৰ নিৰ্দেশ দিয়াৰ পাছত আইনখন সাজু কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত চৰকাৰ সাজু হোৱাৰ পাছত এতিয়া প্ৰতিবাদ হৈছে সেই প্ৰতিবাদৰ অংশ হিচাপে 6 মাৰ্চৰ দিনাখন অৰুণাচল খ্ৰীষ্টিয়ান ফৰাম বুলি যাক কোৱা হয় ACF বুলি চমুকৈ কোৱা হয় ACF এ 6 মাৰ্চৰ দিনাখন বৰুম বুলি এটা অঞ্চল আছে যিটো অৰুণাচলৰ ৰাজধানী ইটানগৰৰ ঠিক লগতে লাগি আছে সেই অঞ্চলটোত প্ৰতিবাদ কৰিছে
প্ৰতিবাদত তেওঁলোকে দাবী কৰা অনুসৰি 1 লাখ মানুহ তেওঁলোকে সমবেত কৰিছে, কিন্তু 50,000-ৰ পৰা 1 লাখ মানুহ তাত সমবেত হৈছিল। সেই যিখন আইন আছে অৰুণাচল প্ৰদেশ ফ্ৰীডম অফ ৰিলিজিয়ন এক্ট, সেইখনে ধৰ্মান্তৰকৰণত বাধা দিছে, এণ্টি কনভাৰ্চন এখন ল। এতিয়া সেই ক্ষেত্ৰত এই যিগৰাকী যিটো সংগঠন আছে অৰুণাচল প্ৰদেশ খ্ৰীষ্টিয়ান ফৰাম, তেওঁলোকৰ যিগৰাকী সাধাৰণ সম্পাদক জেমছ টেচি তাৰা বুলি কোৱা হয়, তেওঁ ইতিমধ্যে এই কথাটো সকিয়নি প্ৰদান কৰিছে ৰাজহুৱাকৈ যে যদি অৰুণাচল প্ৰদেশত এই আইনখন অনা হয় তেতিয়া পৰিস্থিতি ভয়াৱহ হ'ব। এই ক্ষেত্ৰত এইটোও কোৱা হৈছে যে অৰুণাচল প্ৰদেশ যিহেতু চীনৰ সীমান্তৰ ওচৰত আছে, গতিকে তাৰ পৰিৱেশ বিনষ্ট হোৱাটো কোনো বিচৰা নাই। এতিয়া সেই ক্ষেত্ৰত তেওঁলোকে অৰ্থাৎ অৰুণাচল প্ৰদেশ খ্ৰীষ্টিয়ান ফৰামে ফেব্ৰুৱাৰী 17 তাৰিখৰ পৰাই প্ৰতিবাদ কৰি আছে। তেওঁলোকে তেতিয়াৰ পৰাই অনশন ধৰ্ণা তেনেকৈ দি আছে। কিন্তু লক্ষণীয় কথাটো হ'ল সেই একেখন আইন যিখন অৰুণাচল প্ৰদেশ ফ্ৰীডম অফ ৰিলিজিয়ন এক্ট আছে, সেইখন আইনৰ সমৰ্থন কিন্তু কৰিছে ইণ্ডিজিনিয়াছ ফেইথ এণ্ড কালচাৰ ছ'চাইটি অফ অৰুণাচল প্ৰদেশ। অৰ্থাৎ অৰুণাচল প্ৰদেশৰ এটা সংগঠন যিটোৰ নাম হ'ল ইণ্ডিজিনিয়াছ ফেইথ এণ্ড কালচাৰ ছ'চাইটি, সেইখনে এই আইনখন কিন্তু সমৰ্থন কৰিছে। ইয়াতো একেটা পৰিৱেশেই হৈছে যে দুটা ভাগত ভাগ হৈছে, এটা খ্ৰীষ্টানখিনিয়ে এই আইনখনৰ বিৰোধিতা কৰিছে আৰু ইণ্ডিজিনিয়াছ ফেইথৰ যিটো সংগঠন আছে তেওঁলোকে কিন্তু এই আইনখনক সমৰ্থন কৰিছে। আৰু ইতিমধ্যে অৰুণাচল খ্ৰীষ্টান ফৰামে যি ধৰণে এই আইনখনৰ বিৰোধিতাত প্ৰতিবাদ কৰিছে, এই সংগঠনটোৱে ইণ্ডিজিনিয়াছ ফেইথ এণ্ড কালচাৰ অফ অৰুণাচল প্ৰদেশে কিন্তু সেইখনৰ সমৰ্থনত ৰেলী উলিয়াইছে, অৰ্থাৎ অবিশ্বাসটো আৰম্ভ হৈ গৈছে। এতিয়া সেই আইনখনে কি কয় বুলি ক'লে, সেই আইনখনে ৰিলিজিয়াছ কনভাৰ্চন অৰ্থাৎ ধৰ্মান্তৰকৰণটোক এটা অপৰাধ বুলি কৈছে, যিটো তেওঁলোকে ধৰিছে যে ফৰবিডছ ৰিলিজিয়াছ কনভাৰ্চন বাই ফ'ৰ্চ অৰ ইনডিউচমেণ্ট অৰ বাই ফ্ৰডুলেণ্ট মিন। অৰ্থাৎ যদি কোনোবা মানুহক জোৰ জুলুমকৈ বা টোপ দি বা ভুৱাকৈ যদি তেওঁক ধৰ্মান্তৰকৰণ কৰা হয়, তেতিয়া সেইটোক অপৰাধ হিচাপে গণ্য কৰা হ'ব, যিটোৰ বাবে 10,000 টকা ফাইন আৰু নহ'লে 2 বছৰৰ জেলৰ কথাটো তাত কোৱা আছে, শাস্তি বিহাৰ কথাটো লিখা আছে। সেই কথাটোৰ লগতে সেই আইনখনত লিখা আছে যে কোনোবাই যদি ধৰ্মান্তৰকৰণ কৰে তেতিয়াহ'লে তেওঁ সেই জিলাখনৰ যিজন DC জিলা উপায়ুক্ত তেওঁক আগতীয়াকৈ জনাব লাগিব। যদি নজনায় তেতিয়াহ'লে সেই মানুহজনৰ ওপৰতো কিন্তু কঠোৰ ব্যৱস্থা লোৱা কথা, তেওঁৰ ওপৰত ফাইন ইমপ্লিমেণ্ট কৰা, জৰিমনা ইমপ্লিমেণ্ট কৰা কথাটো বা জৰিমনা আৰোপ কৰা কথাটো লিখা আছে। এতিয়া সেই কথাটোৰ পৰা এটা কথা প্ৰমাণিত যে অৰুণাচল প্ৰদেশতো এতিয়া এটা বিভাজন আৰম্ভ হৈ গৈছে, দুটা ফৈদত ইতিমধ্যে ভাগ হৈছে, যিটোৱে এটা আশংকা সৃষ্টি কৰিছে যে অৰুণাচল প্ৰদেশতো হয়তো মণিপুৰৰ দৰে সংঘাত হ'ব পাৰে। গতিকে সেই কথাখিনি কিন্তু দৃষ্টি দিয়াৰ প্ৰয়োজন আছে, সকলোৱে এই কথাবিলাক গম্ভীৰতাৰে চিন্তা কৰাৰ প্ৰয়োজন আছে যে উলম্ব বিভাজন অৰুণাচল প্ৰদেশতো আহিল, খ্ৰীষ্টান আৰু স্থানীয় যিখিনি জনজাতীয় বিশ্বাসী মানুহ আছে সেইখিনিৰ মাজত এটা ভাগ হৈছে, যিটোক লৈ এতিয়া এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমি ভিজুৱেল কিছু দেখাইছোঁ, কিন্তু কৈছোঁ যে এই ধৰণৰ পৰিৱেশ উত্তৰ পূৰ্বাঞ্চলত ধাৰাবাহিকভাৱে চলি থকাটো এটা অশনি সংকেত। গতিকে সেই কথাখিনি ৰাইজে দৃষ্টি দিব। ধন্যবাদ।